নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি অসম গভৰ্ণমেণ্টৰ 10টা ইম্পৰ্টেণ্ট স্কিম ডিছকাছ কৰিম। ইয়াৰ বাহিৰে যোনকেইটা স্কিম থাকি যাব সেই স্কিমসমূহৰ বিষয়ে আমি এটা বেলেগ ভিডিঅ'ত লৈ আহিম। মুখ্যমন্ত্ৰী নিযুত মইনা। এই মুখ্যমন্ত্ৰী নিযুত মইনা বা MMNM এই স্কিমটো লঞ্চ হৈছিল ফেব্ৰুৱাৰী 12 তাৰিখে। আৰু এই স্কিমটোৰ যোনটো এইম, সেই এইমটো হ'ল যে 1 মিলিয়ন ছাত্ৰীক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰা। অ'কে, চ' ডেট তেওঁলোকে সেই ফাইনেন্সিয়েল গ্ৰাণ্টটো থ্ৰু দি তেওঁলোকৰ হায়াৰ এডুকেশ্যন, গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন লেভেলত যাতে সহায় হয়। এই স্কিমটোৰ কাৰণে গভৰ্ণমেণ্টে এইবাৰ বাজেটত 240 কোটি টকা এল'কেট কৰিছে। অ'কে, এতিয়া চাব, যদিহে এগৰাকী ছাত্ৰীয়ে ক্লাছ 11 অ'কে তাত যদি এডমিশ্যন লয়, তেতিয়াহ'লে এডমিশ্যন বোনাছ হিচাপে প্ৰভাইড কৰা হ'ব 10,000 টকা। যদিহে কলেজৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লয়, তেতিয়াহ'লে তাত প্ৰভাইড কৰা হ'ব 12,500 টকা। আৰু যদিহে ছাত্ৰী এগৰাকীয়ে পষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লয়, তেতিয়াহ'লে সেই ছাত্ৰীগৰাকীক এডমিশ্যন বোনাছ দিয়া হ'ব কিমান? 15,000 টকা। নেক্সট স্কিমটো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। হয়তো আপোনালোকে এই স্কিমটোৰ নাম এনেকৈও শুনিছে, লাখপতি বাইদেউ স্কিম। অ'কে, এই স্কিমটো লঞ্চ হৈছিল কেতিয়া? 12 জানুৱাৰী 2024। আৰু এই স্কিমটোক আৰু কি বুলি জনা যায়? লাখপতি বাইদেউ স্কিম বুলি। এই স্কিমটোৰ এইমটো হ'ল যে 39 লাখ মহিলা যোনবিলাক গাঁৱত থকা আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ, তেওঁলোকক যাতে ৰুৰেল মাইক্ৰ' এণ্টাৰপ্ৰিনাৰ্ছ হিচাপে ডেভেলপ কৰিব পাৰে, আৰু লগতে তেওঁলোকৰ যাতে যোনটো এনুৱেল ইনকাম সেইটো 1 লাখ টকা হয়। অ'কে, চ' এই স্কিমটোৰ দ্বাৰা গভৰ্ণমেণ্টে কি কৰিব যে প্ৰথমতে তেওঁলোকক 10,000 টকা দিব। অ'কে, তাৰপিছত তেওঁলোকে চাব যে সেই 10,000 টকাটো কেনেকৈ ব্যৱহাৰ কৰিছে, আৰু সেইমতে পাছৰ 2 বছৰত গভৰ্ণমেণ্টে কি কৰিব, প্ৰথমতে দিব 12,500 টকা। অ'কে, আৰু এটা 12,500 টকা বেংকৰ পৰা লোন হিচাপে সেই মহিলাগৰাকীক প্ৰভাইড কৰিব। ঠিক আছে, এই স্কিমটোৰ কাৰণে গভৰ্ণমেণ্টে বাজেটত কিমান টকা এষ্টিমেট কৰিছে? 4,000 কোটি টকা। ইয়াৰ যোনবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া হয়, সেইটো কি হয়? যেনেকৈ women for general and OBC categories cannot have more than 3 children if they wish to avail of the benefits। অৰ্থাৎ মহিলাগৰাকী যদি জেনেৰেল বা OBC কেটেগৰীৰ হয়, তেতিয়াহ'লে তেওঁলোকৰ 3টাতকৈ বেছি ল'ৰা ছোৱালী থাকিব নোৱাৰিব। অ'কে, কিন্তু ST আৰু SCৰ ক্ষেত্ৰত সেই ল'ৰা ছোৱালীৰ থকা লিমিটটো কিমান হ'ব? 4টা। অ'কে, এতিয়া চাব, এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এইটো হৈ গ'ল ৰুৰেল। অ'কে, গাঁৱৰ মহিলাসকলৰ কাৰণে। তেনেকৈ এটা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া। নগৰীয়াটো কি হয়? তাৰ এইমটো একেই, কিন্তু ইয়াত কি হ'ব, যোনবিলাক আমাৰ নগৰত থকা ছেল্ফ হেল্প গ্ৰুপ আছে, সেই ছেল্ফ হেল্প গ্ৰুপত থকা মহিলাসকলক তেওঁলোকক এণ্টাৰপ্ৰিনাৰ হিচাপে ডেভেলপ কৰাটো এই স্কিমটোৰ এটা এইম হয়। অ'কে, চ' কিমান মহিলাক টাৰ্গেট হিচাপে লৈছে এই স্কিমটোৱে? 2.5 লাখ ওমেন ইন আৰ্বান মিউনিচিপাল এৰিয়াজ। আৰু তেওঁলোকক ফাইনেন্সিয়েল এছিষ্টেঞ্চ কিমান প্ৰভাইড কৰিব? 10,000 টকা। অ'কে, অৰুণোদয় 2.0 এইটো এটা লাৰ্জেষ্ট ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ স্কিম অসমৰ। এই অৰুণোদয় স্কিমটো লঞ্চ হৈছিল 2 অক্টোবৰ 2020। অ'কে, ইনিচিয়েলি এই স্কিমটো যেতিয়া লঞ্চ হৈছিল, মানে অৰুণোদয় 1.0, এই স্কিমটোৰ দ্বাৰা কি হৈছিল, যোনবিলাক দুখীয়া ঘৰৰ মহিলা তেওঁলোকক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰিছিল। কিন্তু যেতিয়া অৰুণোদয় 2.0 স্কিমটো লঞ্চ হ'ল, সেই লঞ্চ কৰি পেলাই অকল তাত দুখীয়া মহিলাকে নহয়, তাৰ লগত আৰু এড কৰি দিলে, যেনেকৈ বিধৱা মহিলা, ডাইভৰ্চ হোৱা মহিলা, বিয়া নোহোৱা মহিলাসকল, ছেপাৰেট ফিমেলছ, দিব্যাংগ, ট্ৰেন্সজেণ্ডাৰ্ছ, এই সকলোবিলাককে এই অৰুণোদয় 2.0 স্কিমটোত
সোমোৱাই লোৱা হ'ল ওকে অৰুণোদয় 1.0 স্কিমটো যেতিয়া লঞ্চ হৈছিল সেই সময়ত যোনটো ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰিছিল সেইটো আছিল কিমান 830 টকা কিন্তু সেই 830 টকাটো 2022 চনত বঢ়াই দিলে কিমান লৈ 1000 টকা লৈ ঠিক আছে পাছত যেতিয়া অৰুণোদয় 2.0 আহিলে সেই 1000 টকাটো আকৌ বঢ়াই দিলে কিমান 1250 টকা লৈ আৰু এই 1250 টকাটো সেই মহিলাসকলৰ একাউণ্টত প্ৰত্যেক মাহৰ 10 তাৰিখে সোমায় ইয়াৰ লগতে এটা চাব যোনটো আগতে দীনদয়াল দিব্যাংগ পেঞ্চন যোজনা আৰু ইন্দিৰা মিৰি উইডো পেঞ্চন স্কিম এই স্কিম দুইটাও একেলগে মাৰ্জ কৰি দিলে কাৰ লগত অৰুণোদয় 2.0 লগত অৰুণোদয় স্কিমটোৰ বেনিফিট পাবৰ কাৰণে যোনবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সেইবিলাক কি হয় যেনেকে এপ্লিকেণ্ট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ওকে আৰু এই স্কিমটো সেই সকল মহিলাৰ কাৰণে যোনবিলাকৰ এজ হ'ল 16 to 59 ইয়াৰ্ছ আৰু এই স্কিমটো লাভ কৰিবৰ কাৰণে সেই মহিলাগৰাকীৰ ফেমিলিৰ ইনকাম 2 লাখতকৈ বেছি হ'ব নোৱাৰিব পাৰ ইয়াৰ ওকে সো সেই ফেমিলিটোৰ এগৰাকী ফিমেল মেম্বাৰ থাকিব লাগিব এলিজিবল হ'বলৈ ওকে আৰু যোনটো বেংক একাউণ্ট থাকিব সেই বেংক একাউণ্টটো যোনগৰাকী মহিলাই এপ্লাই কৰিছে সেই এপ্লাই কৰা মহিলাগৰাকীৰ নামতে থাকিব লাগিব নেক্সট চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান 2023 সো লঞ্চ কেতিয়া হৈছিল 2023 চনত এই স্কিমটোৰ এইমটো কি এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰি এটা এমপ্লয়মেণ্ট জেনেৰেট কৰা এমং 2 লাখ ইয়থৰ মাজত ওকে সো 2 লাখ ইয়থক কিমান টকা এটা ফাইনেন্সিয়েল এছিষ্টেন্স দিব 2 লাখ টকা দিব যাৰ কোৱালিফিকেশ্যন কি হয় গ্ৰেজুৱেট ITI পাছ আউট পলিটেকনিক পাছ আউট টেকনিক্যাল ডিপ্লোমা হোল্ডাৰ্ছ মেট্ৰিক পাছ আউট ফৰ জেনেৰেল এণ্ড ষ্টাডিড আপ টু ক্লাছ 10 ফৰ SC ST আৰু OBC ঠিক আছে এই সকলক কিমান প্ৰভাইড কৰিব 2 লাখ টকা তেনেকে যদিহে তেওঁলোকৰ কিছুমান প্ৰফেচনেল ডিগ্ৰী আছে যেনেকৈ ধৰক ইঞ্জিনিয়াৰিং মেডিকেল ডেণ্টেল ভেটেনাৰী ফিচাৰী এগ্ৰিকালচাৰ এইবিলাক যদি ডিগ্ৰী আছে তেওঁলোকক তেতিয়াহ'লে ফাইনেন্সিয়েল এছিষ্টেন্সটো কিমান প্ৰভাইড কৰিব 5 লাখ টকা ফাইন এতিয়া চাব গভৰ্ণমেণ্টে 2 লাখ টকা বা 5 লাখ টকাটো গোটেইটো দি নিদিয়ে কি কৰিব 50% এটা এছিষ্টেন্স দিব আৰু বাকি 50% এটা ইণ্টাৰেষ্ট ফ্ৰী লোন দিব ঠিক আছে মানে ধৰক যদি 2 লাখ টকা দিয়ে 2 লাখ টকাৰ 1 লাখ টকাটো গভৰ্ণমেণ্টে দি দিব কমপ্লিটলি আৰু বাকি যোনটো 1 লাখ টকা থাকিলে সেই 1 লাখ টকাটো কি কৰিব লোন হিচাপে এটা ইণ্টাৰেষ্ট ফ্ৰী লোন হিচাপে প্ৰভাইড কৰিব ওকে সো এই স্কিমটো আণ্ডাৰত কোনবিলাক সেক্টৰছত সেই আনএমপ্লয়েড ইয়থবিলাকে কাম কৰিব পাৰিব সেইটো হ'ল যেনেকৈ ষ্টেচনাৰী এগ্ৰিকালচাৰ হৰ্টিকালচাৰ পলিট্ৰি ডেইৰী গোটাৰী পিগাৰী ফিচাৰী পেকেজিং ৰেডিমেড গাৰ্মেণ্টছ ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ শ্বপছ প্লেণ্টেশ্যন যেনেকৈ বেম্বো ৰাবাৰ আগাৰ এক্সেট্ৰা টিম্বাৰ ইণ্ডাষ্ট্ৰী ছাৰ্ভিচ ছেক্টৰ্ছ এণ্ড আদাৰ্ছ চ' এই ছেক্টৰ্ছবিলাক এই স্কিমটোৰ আণ্ডাৰত কভাৰ কৰি লোৱা হৈছে এতিয়া এই স্কিমটোৰ এলিজিবিলিটি কি হয় যে এপ্লিকেণ্টজন অসমৰে বাসিন্দা হ'ব লাগিব পাৰ্মানেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব তেওঁলোকৰ এজ 28ৰ পৰা 40 হ'ব লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে আৰু 28ৰ পৰা 43 হ'ব লাগিব ফৰ SC ST আৰু OBC কেতিয়া এজ অফ 1 এপ্ৰিল 2023 তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ জেনেৰেল কেটেগৰী মেট্ৰিকুলেশ্যন হ'ব লাগিব মেট্ৰিক পাছ কৰিব লাগিব আৰু অকল ক্লাছ 10 হ'ব লাগিব ফৰ SC ST আৰু OBCৰ কাৰণে ঠিক আছে যোনবিলাক বেনিফিচিয়াৰিজ হ'ব যোনে এপ্লাই কৰিব তেওঁলোকৰ এটা বেংক একাউণ্ট থাকিব লাগিব যোনটো নেকি 31 ডিচেম্বৰ 2023ৰ আগতে খোলা হ'ব লাগিব যদি তেওঁলোকৰ আগৰ কিবা লোন আছে বেংকৰ পৰা হেতু থাকিব নালাগিব মানে তাৰ কোনো আউটষ্টেণ্ডিং থাকিব নালাগিব ওকে এটা ফেমিলিৰ অকল এজন মেম্বাৰহে এলিজিবল হ'ব আৰু মোষ্ট ইম্পৰ্টেণ্ট যে সেই মেম্বাৰজন যোনে এপ্লাই কৰিব তেখেত এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড হ'ব লাগিব
স্নেহস্পৰ্শ এই স্নেহস্পৰ্শ স্কিমটো ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰে লঞ্চ কৰিছিল 2013 চনত ওকে আৰু এই স্কিমটোৰ দ্বাৰা কি হ'ব যে 14 বছৰৰ তলৰ যোনবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ যদি কিছুমান সিৰিয়াছ বেমাৰ হৈ আছে সেই বেমাৰৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰিব আৰু ফাইনেন্সিয়েল এছিষ্টেন্সটো প্ৰভাইড কৰিবৰ কাৰণে তেওঁলোকৰ পেৰেণ্টছৰ ফেমিলি ইনকাম 5 লাখতকৈ বেছি হ'ব নোৱাৰিব ওকে আৰু এই স্কিমটো আণ্ডাৰত কি কভাৰ কৰি লোৱা হৈছে যেনেকৈ বন মেৰো ট্ৰান্সপ্লান্ট লিভাৰ ট্ৰান্সপ্লান্ট আৰ্টিফিচিয়েল লিম্বছ ব্লাড কেঞ্চাৰ স্পেচিয়েলাইজ আই সাৰ্জাৰী টিউমাৰ্ছ থেলাছেমিয়া cerebral palsy and other neurological disorders okay তেনেকৈ স্নেহস্পৰ্শ প্লাছ বুলিও এটা আছে তাত কি হ'ব এটা ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া হ'ব 50,000 টকা তাৰ লগতে 36টা ইনষ্টলমেণ্ট দিয়া হ'ব 2500 টকাৰ যোনবিলাক চিলড্ৰেনৰ কি আছে cerebral palsy আছে আৰু other neurological disorders আছে অসম পুণ্য তীৰ্থ যোজনা এই স্কিমটো লঞ্চ হৈছিল ফেব্ৰুৱাৰী 2024 চনত আৰু এই স্কিমটোৰ দ্বাৰা কি হ'ব যে 25,000 ভক্তক ৰাম মন্দিৰ ফুৰাবলৈ লৈ যোৱা হ'ব আৰু সেই ৰাম মন্দিৰলৈ লৈ যাওঁতে যিমানবিলাক খৰচ হ'ব যেনেকৈ তাত থকা খোৱা এই সকলোবিলাক গভৰ্ণমেণ্টে বহন কৰিব এই স্কিমটোৰ কাৰণে 2024-25 বাজেটত গভৰ্ণমেণ্টে 25 কোটি টকা এল'কেট কৰিছে আসাম অৰুন্ধতী গোল্ড স্কিম এই স্কিমটো ষ্টাৰ্ট হৈছিল 1st of January 2020 পৰা আৰু এই স্কিমটোৰ অবজেক্টিভটো হ'ল টু প্ৰভাইড ছ'চিয়েল এণ্ড ইকনমিক ছিকিউৰিটি টু নিউলি মেৰিড গাৰ্লছ আৰু স্কিমটোৰ বেনিফিট কি হ'ব যে ফাইনেন্সিয়েল এছিষ্টেন্স অফ 40,000 টু বাই গ'ল্ড ফৰ মেৰেজ অৰ্থাৎ নতুনকৈ বিয়া হোৱা ছোৱালীগৰাকীক সোণ কিনিবৰ কাৰণে 40,000 টকাৰ এটা ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া হ'ব এই স্কিমটো পাবৰ কাৰণে যোনটো এলিজিবিলিটি সেইটো কি হয় যে টোটেল ইনকাম হ'ব লাগিব পেৰেণ্টছৰ 5 লাখতকৈ বেছি হ'ব নোৱাৰিব ছোৱালীগৰাকীয়ে অকল প্ৰথম বিবাহৰ কাৰণেহে এই স্কিমটো লাভ কৰিব both bride and groom must have passed at least SSLC or equivalent কিন্তু তাতো এটা এক্সেপশ্যন আছে যে টি ট্ৰাইব বা ইনক্লুডিং আদিবাসী কমিউনিটি অফ দ্য ষ্টেট তেওঁলোকৰ 5 বছৰৰ কাৰণে কোনো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন নাথাকে ওকে এপ্লিকেণ্ট মেৰেজ মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ স্পেচিয়েল মেৰেজ এক্ট 1954 ওকে চ' তেওঁলোকৰ যোনটো বিবাহ হ'ব সেই বিবাহটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আণ্ডাৰ স্পেচিয়েল মেৰেজ এক্ট 1954 ব্ৰাইডৰ মিনিমাম এজ হ'ব লাগিব 18 আৰু গ্ৰুমৰ হ'ব লাগিব 21 years ওকে চ' এইকেইটা তেওঁলোকৰ কি হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া এই স্কিমটো তেওঁলোকে লাভ কৰিবৰ কাৰণে নেক্সট আসাম আৰোগ্য নিধি স্কিম এই আসাম আৰোগ্য নিধি স্কিমটো লঞ্চ হৈছিল 2013 চনত আৰু ইয়াৰ মেইন অবজেক্টিভটো কি হয় এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰা ফৰ ডিলিং উইথ এক্সেপশ্যনেল ৰেয়াৰ ডিজিজেছ ওকে বহুত ৰেয়াৰ ডিজিজৰ সৈতে যুঁজি থকা সকলক এটা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰিবৰ কাৰণে 2013 চনত এই স্কিমটো লঞ্চ হৈছিল এই স্কিমটোৰ দ্বাৰা কি হ'ব ৰিএম্বাৰ্চমেণ্ট অফ ট্ৰিটমেণ্ট কষ্ট আপ টু 3 lakhs মানে আপ টু 3 লাখ টকালৈকে এই ট্ৰিটমেণ্টৰ কষ্টটো ইয়াত ঘূৰাই দিয়া হ'ব ইয়াৰ আণ্ডাৰত কোনবিলাক ডিজিজ কভাৰ কৰিছে হাৰ্ট ডিজিজ হাৰ্ট চাৰ্জাৰী কেঞ্চাৰ কিডনি এণ্ড ইউৰিনেৰী ডিজিজ অৰ্থপেডিক থেলাছেমিয়া এক্সেট্ৰা আৰু ইঞ্জুৰিজবিলাক যেনেকৈ ধৰক ইণ্ডাষ্ট্ৰিয়েল এক্সিডেণ্ট ফাৰ্ম এক্সিডেণ্ট ৰোড এক্সিডেণ্ট ৰেল এক্সিডেণ্ট বম ব্লাষ্ট আদি এই স্কিমটো এলিজিবিলিটিৰ কাৰণে ফেমিলিৰ ইনকাম নট মোৰ দেন 5 লাখ হ'ব লাগিব পাৰ ইয়াৰ ওকে কোনো মেক্সিমাম বা মিনিমাম এজ লিমিট নাই ওকে নো মিনিমাম অৰ মেক্সিমাম এজ লিমিট আৰু গভৰ্ণমেণ্ট এমপ্লয়ী বা পেঞ্চনাৰ এই স্কিমটোৰ কাৰণে এলিজিবল নহয় আসাম অটল অমৃত অভিযান হেল্থ ইঞ্চুৰেঞ্চ চ' এই নামটো পৰা আমি ধৰিব পাৰিছোঁ যে এইটো এটা হেল্থ ইঞ্চুৰেঞ্চ স্কিম হয় এই স্কিমটো লঞ্চ হৈছিল 25 ডিচেম্বৰ 2016 আৰু এই স্কিমটোৰ দ্বাৰা কি হ'ব বিল' পভাৰ্টি লাইন আৰু এবভ পভাৰ্টি লাইন যোনবিলাক ফেমিলি আছে তেওঁলোকক এটা হেল্থ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰিব
আপ টু ₹2 লাখ পাৰ ইয়াৰ এই স্কিমটো লাভ কৰিবৰ কাৰণে তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি কি যে বিলো প্ৰপাৰ্টি লাইন ফেমিলি উইথ ইনকাম অফ লেছ দেন ₹1.2 লাখ পাৰ এনাম ওকে সো বিলো প্ৰপাৰ্টি লাইন পৰিয়ালবিলাকৰ ইনকাম কিমান হ'ব লাগিব 1.2 লাখতকৈ কম হ'ব লাগিব প্ৰত্যেক বছৰে ওকে আৰু এবভ প্ৰপাৰ্টি লাইন উইথ ইনকাম বিটুইন 1.2 লাখ এণ্ড 5 লাখ পাৰ এনাম আৰু এবভ প্ৰপাৰ্টি লাইন সকলৰ এনুৱেল ইনকাম হ'ব লাগিব 1.2 লাখ বা 5 লাখৰ ভিতৰত ওকে কিন্তু সেই এবভ প্ৰপাৰ্টি লাইন ফেমিলিবিলাকে এটা প্ৰিমিয়াম পে' কৰিব লাগিব কিমান 100 টকা পাৰ ইয়াৰ ওকে আৰু গভৰ্ণমেণ্ট এমপ্লয়ী ষ্টেটে হওক বা চেণ্ট্ৰেলৰ হওক তেওঁলোকৰ এই স্কিমটোৰ কাৰণে এলিজিবল নহয় আজিৰ ভিডিঅ'ৰ শেষৰ দুটা স্কিম আপোন ঘৰ আৰু আপোন বাহন আপোন ঘৰ স্কিমটো লঞ্চ হৈছিল 2019 চনত এই স্কিমটোৰ দ্বাৰা কি হ'ব অসম গভৰ্ণমেণ্টৰ যিমানবিলাক এমপ্লয়িজ আছে তেওঁলোকক এটা হোম লোন প্ৰভাইড কৰা হ'ব সেই হোম লোন এমাউণ্টটো কিমান হ'ব আপ টু 15 লাখছ ওকে চাব এই 15 লাখছত কি কৰিব অসম গভৰ্ণমেণ্টে 3.5% সাবসিডি দিব ইণ্টাৰেষ্টত ওকে ঠিক আছে তাৰ পাছত কি হ'ব যেতিয়া লোনটো এপ্ৰুভ হৈ যাব এপ্ৰুভ হোৱাৰ পাছত মহিলাসকলৰ কাৰণে ইণ্টাৰেষ্ট হ'ব 5% আৰু পুৰুষসকলৰ কাৰণে ইণ্টাৰেষ্টটো হ'ব 5.05% এই 5%ৰে 3.5% দিব গভৰ্ণমেণ্টে ওকে আৰু 1.5% দিব নিজে ঠিক আছে তেনেকৈ 5.05%টো কি হ'ব 3.5% দিব গভৰ্ণমেণ্টে আৰু 1.55% দিব তেওঁলোকে নিজে নেক্সট আপোন বাহন এই আপোন বাহন স্কিমটো লঞ্চ হৈছে 2023 চনত এইটো এটা কি হয় কাৰ লোন স্কিম অসম গভৰ্ণমেণ্টৰ এমপ্লয়ীসকলৰ কাৰণে এই স্কিমটোৰ দ্বাৰা 2% ইণ্টাৰেষ্ট সাবসিডি দিব ফৰ ডিজেল আৰু পেট্ৰল গাড়ীসমূহৰ কাৰণে আৰু 3% সাবসিডি দিব ইলেক্ট্ৰিক ভেহিকলৰ কাৰণে ঠিক আছে আৰু এটা কথা মন কৰিব যে মহিলা আৰু ডিফাৰেণ্টলি এবল এমপ্লয়িজ সকলে 3% ইণ্টাৰেষ্ট সাবসিডি পাব তেওঁলোকে যেনেকুৱাই ভেহিকল পাৰচেজ নকৰক মানে পেট্ৰলে কৰক ডিজেলে কৰক বা ইলেক্ট্ৰিক ভেহিকলে কৰক মহিলা আৰু দিব্যাংগসকলে 3% ইণ্টাৰেষ্ট সাবসিডি লাভ কৰিব আৰু এই স্কিমটোৰ কাৰণে আমাৰ অসম গভৰ্ণমেণ্টে বাজেটত এবাৰ 12 কোটি টকা এপ্ৰুভ কৰিছে সো এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ অসম গভৰ্ণমেণ্টৰ স্কিমসমূহৰ ওপৰত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ